Hello guys, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি অন্য এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ চুলি সমস্যা, চুলিত ঘঁহা তেলটো বনাম আৰু আপোনালোককো মই শিকাই দিম কেনে ধৰণে বনাব লাগে। তাৰপিছত আৰু চুলিটো মানুহৰ হৰেই বাৰু, চুলিৰ বহুতখিনি মানুহৰ সমস্যা থাকেই আৰু চবেই শিকায়ো নিদিয়ে কিছুমান কথা, কিন্তু মই ধৰক এনেকুৱা কিছুমান ভিডিঅ' লৈ আহোঁ যিবিলাক ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে যদি ভাল পায় তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ব'লক আজি ভিডিঅ'টো বনাওঁ আৰু কেনেধৰণে বনাই আছোঁ চাই থাকক প্ৰথমৰ পৰা শেষলৈকে। আহক। আজি মই চুলিত ঘঁহা তেলটোৰ বাবে বনাবৰ বাবে লৈ লৈছোঁ বস্তু। এইটো এল'ভেৰা লৈছোঁ, এইটো জবা ফুল আৰু এইটো মেথি। এইটো তেলৰ টিংটো এটিং তেল মই ব্যৱহাৰ কৰিম। এই টিংটোৰে এটিং তেল ব্যৱহাৰ কৰিম মই আজি চুলিত ঘঁহা তেলটো বনাবৰ বাবে। কেইটামান আমলখি লৈ লৈছোঁ আৰু এয়া হৈছে নৰসিংহ, জবা ফুল আৰু এই তেলৰ টিংটো জোখেৰে মই এটা পিঁয়াজ লৈছোঁ আৰু এয়া বস্তুখিনি চাওকচোন। এইখিনি দি পিনে মই আজি বনাম চুলিত ঘঁহা তেল। কেনেধৰণেনো তেলটো মই বনাই আছোঁ আহক আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাব। পিঁয়াজটো কাটি মই মিক্সিত দি ল'ম। পিঁয়াজ আৰু এল'ভেৰা, আমলখি, নৰসিংহ আৰু জবা ফুল এনেকৈ দি পিনে মই বস্তুটো মিক্সিত মাৰি ল'ম। আমলখিখিনি এনেকৈ কুটি দিছোঁ। এই নৰসিংহ পাত দি থকা হৈছে। এই জবা ফুল গোটেইখিনি মিক্স কৰা হৈ গ'ল। তাৰপিছত এতিয়া মই মিক্সিত মাৰি ল'ম। মিক্সিত মৰাৰ পিছত ভালকৈ গুড়ি কৰিম আৰু ভালকৈ গুড়ি কৰাৰ পিছত মই চুলিত ঘঁহা তেলটো বনাম। মই চুলিত ঘঁহা তেলটো কেনেধৰণে বনাই আছোঁ চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। এয়া তেল দি লৈছোঁ অলপমান, বস্তুটো মিক্সিত ভালকৈ গুড়ি হ'বৰ বাবে। এয়া ভালকৈ গুড়ি হৈ গৈছে, চাওকচোন ইমান ধুনীয়াকৈ গুড়ি হৈছে। ইমানটো গুড়ি হোৱাৰ প্ৰয়োজনেই বাৰু তেলটো বনাওঁতে। নাৰিকল তেল দি লোৱাৰ কাৰণে ভালকৈ ধুনীয়া গ্ৰেভিটো হৈ গৈছে। মানে মই এখন পাতি লৈছোঁ আৰু এয়া নাৰিকল তেল দিছোঁ। নাৰিকল তেলখিনি অলপ গৰম হ'ব দিম। চবচোন ইমান ধুনীয়া গুড়ি হৈছে। এইখিনি ৰেডি হৈ গৈছে আৰু তেলত দিবৰ বাবে। তেলত মেথিটো এয়া দিছে আৰু এয়া তেলত মেথিটো দিছে। তেলটো বেছিকৈ পুৰিলে, নাৰিকল তেল যে বেছিকৈ পুৰিলে গোন্ধ এটা ওলায়, সেইবাবে তেলটো বেছিকৈ পুৰিব দিয়া নাই। এয়া মেথি দিয়া হৈ গৈছে। ইমানটো মেথি দিছোঁ এক টিং তেলত। পেৰাচুটৰ সৰু টিংটো সেইটো টিঙৰ তুলনাত ইমান মেথি 2 চামুচ বা 3 চামুচ মেথি দিছোঁ। এয়া অলপমান ভাজি ল'ব লাগিব মেথিখিনি। মেথিৰ অলপ পাতল পাতল ৰঙচুৱা ৰংটো আহিছে। এতিয়া আমি জবা ফুল, নৰসিংহ, পিঁয়াজ আৰু আমলখি যিখিনি দি পিনে পেষ্টটো বনাইছিলোঁ সেইখিনি মই এয়া দি দিছোঁ। এয়া এনেদৰে একদম চিমত দি পিনে ভাজিব লাগিব, নহ'লে পুৰি যাব।
অলপ দেৰি আমি এনেদৰে ভাজি থাকিম, নহ'লে বা লৰাই থাকিব লাগিব, নহ'লে বা তেলটো পুৰি যাব। তেলটো পুৰিলে চুলিত ঘঁহা তেলটো অলপ বেয়া গোন্ধাব। সেইবাবে এনেদৰে লাহে 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 আমি লৰাই থাকিম। এনেধৰণে লাহে লাহে আমি লৰাই থাকিব লাগিব। আপোনালোকে মন কৰিব, নৰসিংহ পাততে হওক, পিঁয়াজতে হওক বা এল'ভেৰাতে হওক, তেলৰ পানীৰ ভাৱটো যে নাথাকে। পানীৰ ভাৱটো যদি তাত থাকি যায়, তেতিয়াহ'লে মানে তেলটো বেছিদিন লাষ্টিং নকৰিব, মানে তেলটো বেছিদিন ভাল হৈ নাথাকিব, ভেঁকুৰৰ ভাৱ এটা আহিব। সেইবাবে ক'তো যেন পানীৰ ভাৱটো নাথাকে, কোনোটো পাততে নাথাকে। সেইবাবে যিটো পাতত বনোৱা হয় সেইটো ভালকৈ মুচি মেলি ল'ব, পানীটো এটোপালো যেন পানী নাথাকে। পানী থাকিলে মানে বস্তুটো বেছিদিন নাথাকে, ভাল হৈ পটককৈ ভেঁকুৰটো আহে। সেইবাবে আমাৰ হাঁহিটো মেইন বাৰু, কাম কৰি থাকোঁতে আমি দুজনী এনেকৈ হাঁহি থাকোঁ। সেইবাবে আমি ভাতটো পটাপট বনাই শেষ হৈ যায়। এয়া হৈছেগৈ আৰু অলপ চলপ ৰং ধুনীয়াকৈ হৈছে। আৰু অকণমান দেৰি ভাজিলেই আমাৰ আজি তেলটো, চুলিত ঘঁহা তেলটো সম্পূৰ্ণ হ'ব। আৰু মানুহৰ হিমোগ্ল'বিনটো অলপ কমিলেও চুলি সৰা সমস্যাটো হয় বাৰু। চুলি সৰা সমস্যাটো সেইটোও এটা কাৰণ, নহ'লে বহুত বেছি উফি হ'লেও চুলি সৰা সমস্যাটো হয়। চুলি সৰা সমস্যা বহু কাৰণতে হ'ব পাৰে বাৰু, তথাপিও মই বনোৱা তেলটো আপোনালোকে এবাৰ ঘঁহি চাব, নিশ্চয় ভাল ফল পাব বুলি ভাবিছোঁ বাৰু। আমিও ভাল ফল পাওঁৱেই এইটো তেল ঘঁহি, সেইবাবে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাৰু। যিসকলে বাৰু ছাবস্ক্ৰাইব কৰিলে তেওঁলোকে আকৌ এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ গ'লে এইটো গণ্ডগোলেই হ'ব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব। চাই থাকক ভিডিঅ'টো মই কেনেধৰণে আৰু তেলৰ ৰংটো কেনেকুৱা ধুনীয়া ওলাইছে, চাই থাককচোন আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। এইখিনি আজি আমাৰ তেল ৰেডি হৈ গ'ল, হৈয়ে গ'ল বাৰু। মানে এতিয়া মই বন্ধ কৰি দিলোঁ গেছটো, বন্ধ কৰি তাৰপিছত অলপ দেৰি ঠাণ্ডা হ'ব দিম, নহ'লে চাকিবলৈ অকণ অসুবিধা হ'ব, বেছি গৰম চুলেও পুৰিব, সেইবাবে অলপ ঠাণ্ডা হ'ব দিম। এয়া মই কটন কাপোৰ এখন লৈ ল'লোঁ, তাৰপিছতে মই এইখিনি এনেকৈ ধৰে দিম, চাকি পেলাম। নহ'লে সৰু সৰু কুটা গ'লেও চাকনিত দিলেও সৰু সৰু কুটা যায়, কুটা গ'লেও চুলি গুৰিবিলাকত মানে কুটাবোৰ লাগি লাগি ধৰেগৈ, তেতিয়া অকণমান অসুবিধাও পায় বহুতে। আৰু তেনেধৰণে থাকিলে চুলি গুৰিবিলাক কিবা লেতেৰা লেতেৰাও লাগে। সেইবাবে মই কটন কাপোৰ এখন দি লৈছোঁ এনেধৰণে। এতিয়া মই চাকিম এইখিনি তেলখিনি। এইখিনি এনেধৰণে আমি অলপ টান কৰি চেপিব লাগিব। তেলৰ ৰংটো ইমানেই ধুনীয়া ওলাইছে, চাওকচোন, লাইট গ্ৰীণ গ্ৰীণ। ভালকৈ টানি আমি চেপি লৈছোঁ, তাত তেলৰ ভাৱটো নাথাকে। আৰু সেইখিনি সীতাখিনিও আপুনি ব্যৱহাৰ কৰিব পাৰে বাৰু, সেইখিনি এতিয়া ৰ'দত থৈ দিব পাৰে। তাৰপিছতে সেইখিনি সপ্তাহত এদিন কেতিয়াবা মিঠাতেল অকণমান মিক্স কৰি সীতাখিনি আপুনি কেতিয়াবা ঘঁহিব পাৰে, তেতিয়া সেইখিনিও চুলিৰ বাবে বহু উপকাৰী হয়। তেনেধৰণে আপুনি ব্যৱহাৰ কৰিব পাৰিব তেলখিনি। এই আমাৰ তেল এয়া ওলাই গৈছে, তেলৰ ৰংটো বহুতেই ধুনীয়া হৈছে, চাওকচোন, লাইট লাইট গ্ৰীণ কালাৰ। দিছিলোঁ নাৰিকল তেলৰ ৰংটোতো বগা হয়। এই চাওকচোন কিমান ধুনীয়া ৰংটো ওলাইছে। এয়া সীতাখিনি হয়, চাওকচোন, সীতাখিনিৰ ৰংটো বৰ ধুনীয়া ওলাইছে, প্ৰায় পিংক, লাইট পিংক হৈছে। এয়া জবা ফুলৰ ৰংটোৱে ধুনীয়াকৈ আহিছে। এয়া সীতাখিনিৰ ৰংটো। এইখিনিও আপুনি ব্যৱহাৰ কৰিব পাৰে, ভালকৈ যদি ৰ'দত দি থৈ দিয়া হয়। এইখিনি ব্যৱহাৰ কৰিব পাৰি সপ্তাহত এবাৰমানকৈ, চুলিতে লগাব পাৰি বাৰু। অলপমান মিঠাতেল দি পিনে এইখিনি আপুনি চুলিত লগাব পাৰে অলপ অলপকৈ কেতিয়াবা। এয়া আজি আমাৰ তেল ৰেডি হৈ গ'ল, চুলিত ঘঁহা তেল। চাওকচোন ইমান ধুনীয়া লাগিছে ৰংটো।